Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম লেকচাৰ নম্বৰ 43. তো আজিৰ লেকচাৰটো আমি মেনচুৰেশ্যনৰ কন্টিনিউ ৰাখি আজিৰ টপিকটো হ'ব আমাৰ প্ৰিজমৰ ওপৰত। তো কেইটামান আমি জিঅমেট্ৰিকেল ফিগাৰছৰ বিষয়ে কথা পাতিম, আমি প্ৰিজমছৰ কথা পাতিম, পিৰামিডছৰ কথা পাতিম মেইনলি। তো এই দুটা 3 ডাইমেনশ্যনেল অবজেক্টৰ কথা পাতিম। তো প্ৰথমতে সবেইটো জানাই প্ৰিজম কি হয়, বাট আজি এটা আমি মেথমেটিকেল ডেফিনেশ্যনেৰে বস্তুটো ক্লেৰিফাই কৰিম যে প্ৰিজম একচুৱেলি কি হয়। তো ডেফিনেশ্যনটো আমি চাই লওঁ। তো ইয়াতে ডেফিনেশ্যনত দিয়া হৈছে a prism is a 3-dimensional geometric figure with two parallel congruent polygonal bases connected by rectangular or parallelogram faces. তাৰ মানে প্ৰিজম হৈছে এটা 3-dimensional geometric figure আৰু এই geometric figureত থাকিব আমাৰ বেস থাকিব আৰু ইয়াতে দুটা বেস থাকিব আৰু এই দুটা বেসটো আমাৰ parallel হ'ব আৰু বেসটো কি হ'ব, বেসটো এটা ফিগাৰ হ'ব লাগে আৰু এই ফিগাৰটো হৈছে এটা কংগ্ৰুৱেন্ট পলিগনাল বেস। তাৰ মানে আমি দুটা বেস ল'ম আৰু দুটা বেস একদম সেম টু সেম হ'ব। কংগ্ৰুৱেন্ট মানে এক্স্যাক্টলি সেম টু সেম, ইহঁতৰ ডাইমেনশ্যনবোৰ সেম টু সেম থাকিব। তো আমি এই পলিগনাল বেস ল'ম আৰু এই পলিগন দুটাক আমি কানেক্ট কৰিম ৰেক্টেংগুলাৰ বা পেৰেলোগ্ৰাম ফেস ইউজ কৰি পেলাই। ঠিক আছে, এইটো ৰেক্টেংগুলাৰ হ'ব পাৰে বা পেৰেলোগ্ৰাম হ'ব পাৰে, ডাজ নট মেটাৰ। তো এনেকৈ ফৰ্ম কৰাৰ পিছত যোনটো 3-ডাইমেনশ্যনেল অবজেক্টটো হ'ব সেইটোকে আমি কম এটা প্ৰিজম। ইয়াতে এই যিখিনি সাইডছখিনি ল'লোঁ, আমি যোনটো ক'লোঁ যে এই বেস কেইটাক কানেক্ট কৰে কেইটামান ৰেক্টেংগুলাৰ অৰ পেৰেলোগ্ৰাম ফেচেছ, সেই ফেচ কেইটাক নাম দিয়া হৈছে লেটাৰেল ফেচেছ। তো এইটো এটা টেকনিকেল নেম হয়, তো এইটোক আমি কম লেটাৰেল ফেচেছ। আৰু প্ৰিজমৰ হাইটো থাকিব অবভিয়াছলি। এই হাইটৰ প্ৰিজমটো আমি কেনেকৈ মেজাৰ কৰিম? হাইট অফ দ্য প্ৰিজম ইজ মেজাৰ্ড এজ দ্য পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য টু বেছ। তো দুটা বেছৰ মাজত যোনটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ব সেইটোকে আমি হাইট বুলি ক'ম। তো তেনেহ'লে প্ৰিজম কি হৈছে? প্ৰিজম হৈছে টু আইডেন্টিকেল পলিগনাল বেসেস that are parallel. তো আমাৰ তাত দুটা বেস থাকিব লাগিব, বেস দুটা পলিগন হ'ব লাগিব আৰু দুটা পলিগন আইডেন্টিকেলো হ'ব লাগিব আৰু সেই দুটা প্যাৰেলেল হ'ব লাগিব, তেতিয়া আমি প্ৰিজম পাম। তাতে থাকিব লেটাৰেল ফেচেছ। এই লেটাৰেল ফেচেছ কেইটা পেৰেলোগ্ৰাম হ'ব পাৰে আৰু আন কেছত ৰেক্টেংগুলো হ'ব পাৰে। চ' ডাজন্ট মেটাৰ পেৰেলোগ্ৰাম বা ৰেক্টেংগুল হওক, তো আমি এই দুটা পলিগন ইউজ কৰি পেলাই আমি লেটাৰেল ফেচেছ বনাওঁ। তাৰপিছত ইয়াতে থাকিব এটা কনষ্টেণ্ট ক্ৰছ ছেকশ্যনেল এৰিয়া এলং ইটছ হাইট। তো তাৰমানে যোনটো বেছৰ মাজত যোনটো আমাৰ লেটাৰেল ছাৰ্ফেচ ইউজ কৰি পেলাই যোনটো এটা 3-ডাইমেনশ্যনেল ভলিউম ফৰ্ম হ'ব, সেই ভলিউমৰ যোনটো আমি এৰিয়া চাওঁ, ক্ৰছ ছেকশ্যনেল এৰিয়াটো যদি চাওঁ, সেই ক্ৰছ ছেকশ্যনেল এৰিয়াটো সদায় ফিক্স থাকিব এলং দ্য হাইট। ঠিক আছে, তো এতিয়া এইটোতো ডেফিনেশ্যন হৈ গ'ল। এতিয়া আমি এটা কাম কৰোঁ, এইটো ইলাষ্ট্ৰেশ্যন তাৰমানে এটা ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰোঁ তো প্ৰিজম হৈছেনো কি। তো প্ৰিজমৰ কাৰণে আমি কি কৰিম, যিহেতু কৈছে বেছটো হৈছে আমাৰ এটা ৰেগুলাৰ পলিগন। তো প্ৰথম প্ৰিজমটো আমি ডেছক্ৰাইব কৰিবৰ কাৰণে আমাৰ বেছটো লওঁ এটা ট্ৰাইএংগুলাৰ বেছ। তো আমি এটা ট্ৰাইএংগুলাৰ বেছ লৈছোঁ আৰু বেছটো আমি উঠাই পেলাই ড্ৰ কৰিছোঁ। তো ইয়াতে হৈ গ'ল আমাৰ এইটো একচুৱেলি এইটো বেছ হয়, বেছটো একচুৱেলি এনেকৈ পৰি থাকিব লাগিছিল, বাট মই এইটো দেখুৱাবৰ কাৰণে এইটো উঠাই পেলাই এইটো এলিভেট কৰি পেলাই দেখুৱাইছোঁ। তো এইটো হৈ গ'ল আমাৰ বেছ, হৈ গ'ল প্ৰিজমৰ বেছ ABC। তো আমি কি কৈছোঁ, এটা ৰেগুলাৰ পলিগন লৈছোঁ, তাৰ মানে ইয়াতে আমি এটা ইকুইলেটাৰেল ট্ৰাইংগল লৈছোঁ। এই ট্ৰাইংগলটোৰ গোটেইখিনি ছাইড হৈছে আমাৰ ইকুৱেল। এতিয়া আমি কি কৰিম, ঠিক এনেকুৱা নিচিনাই আৰু এটা কংগ্ৰুৱেণ্ট ট্ৰাইংগল এটা ল'ম। ঠিক আছে, এইটো অলপ ডিফাৰেণ্ট ডিষ্টেঞ্চত ল'লোঁ আৰু এই ট্ৰাইংগলটোক নাম দি দিওঁ DEF। তো এইটো হৈছে ছেইম এই প্ৰিজমৰে আন এটা বেছ, বিকজ আমাৰ প্ৰিজমত দুটা বেছ থাকিব। এতিয়া আমি কি কৰিছোঁ, এই যোনটো ট্ৰাইংগলটো লৈছোঁ এক্সেক্টলি কংগ্ৰুৱেণ্ট হয় ABC। তাৰমানে ইয়াতে ক'ব পাৰোঁ ABC ট্ৰাইংগল আৰু DEF ট্ৰাইংগল দুটা কংগ্ৰুৱেণ্ট হয়। এতিয়া নেক্সট আমি কি কৰিম, ইহঁতৰ কৰেছপণ্ডিং ছাইজবোৰ আমি জইন কৰি দিম। তাৰমানে পইণ্ট A আৰু পইণ্ট Dক জইন কৰি দিম, এইফালে B আৰু Eক জইন কৰি দিম আৰু এইফালে C আৰু Fক জইন কৰি দিম। তো জইন কৰি দিয়াৰ লগে লগে আমি এটা শ্বেপ পাইছোঁ। এই যোনটো নতুন শ্বেপটো পাইছোঁ এইটোকে কোৱা হয় এটা প্ৰিজম। তো এইটো হৈ গৈছে আমাৰ পিছত এটা ট্ৰাইএংগুলাৰ প্ৰিজম। ঠিক আছে, তো আমি এটা ট্ৰাইএংগুলাৰ প্ৰিজম ড্ৰ কৰি পেলাই শিকিলোঁ। তো আমাৰ ডেফিনেশ্যনৰ মতে কি হৈছে, আমাৰ দুটা বেছ লাগে, এটা বেছ হৈছে ট্ৰাইএংগুলাৰ বেছ ABC, আনটো বেছ হৈছে DEF। তাৰপিছত আমি কি কৰিছোঁ, এই ট্ৰাইংগল দুটা ABC আৰু DEF এক্সেক্টলি কংগ্ৰুৱেণ্ট লৈছোঁ আৰু ইহঁতৰ কৰেছপণ্ডিং ভাৰ্টেক্সখিনি জইন কৰি দিছোঁ। তো জইন কৰি দিয়াৰ লগে লগে দেখাই গৈছে এতিয়া আমাৰ কি আহিছে, তিনিটা ছাৰ্ফেচ আহিছে। এটা ছাৰ্ফেচ হৈছে আমাৰ ACFD, ACF আৰু D, এইটো হৈছে এটা ছাৰ্ফেচ। আনটো ছাৰ্ফেচ হৈছে ইফালে ABED, ABE আৰু D, এইটো আনটো ছাৰ্ফেচ হৈছে। আৰু এটা ছাৰ্ফেচ যোনটো তলত পৰি আছে শুই আছে, এইটো হৈছে BCFE। তো BCFE, তো এইটো হৈছে। তো এই তিনিটা যোনটো ছাৰ্ফেচ হৈছে এই ছাৰ্ফেচটোকে কোৱা হয় আমাৰ লেটাৰেল ছাৰ্ফেচ বুলি কোৱা হয়।
ঠিক আছে তো ইয়াৰ লেটাৰেল সাৰফেসটো আমি গম পালো প্ৰিজমৰ লেটাৰেল সাৰফেস কি হয় নেক্সট আমাৰ আহি যায় হাইটৰ কথা এতিয়া হাইটৰ কথা কি হয় এই ট্ৰায়াঙ্গলটো যোনটো ললো তো ট্ৰায়াঙ্গলৰ আমি সেন্টাৰ পইণ্টটো লৈ লম ঠিক আছে আমি এজিউম কৰো এই সেন্টাৰ পইণ্টটো ইয়াতে আছে আৰু আনটো ট্ৰায়াঙ্গলৰো সেন্টাৰ পইণ্টটো লৈ লম তো আমি কি কৰিম এই দুটা সেন্টাৰ পইণ্টক জয়েন কৰি দিম তো একচুয়ালি কি হয় এই দুটা সেন্টাৰ পইণ্টক যেতিয়া ড্ৰ কৰি দিম তো এইটোৱে হৈছে একচুয়ালি perpendicular distance between the two center তো এটুক যদি center 1 কো হিটুক center 2 বুলি কয় কো এই perpendicular distance to যোনটো হৈছে c1 c2 তো এইটোৱে হৈ যাব আমাৰ height of the prism তো এই triangular prismৰ height টো আমি উলিয়ালো ঠিক আছে তো এনেকা কৈ আমি এটা prismক define কৰো ঠিক আছে আৰু different types of prism আছে বাকিখিনি prismৰ কথা আমি পাতি লওঁ তো এইবাৰ আমি কি কৰিছো এইবাৰ আমি কনসিডাৰ কৰিছো এটা ৰেগুলাৰ স্কয়াৰ কি ইউজ কৰিছো কাৰণ আমাৰ প্ৰিজম বনাবৰ কাৰণে আমাৰ ক্ৰাইটেৰিয়াটো এটো আছে যোনটো বেস থাকিব বেসটো হ'ব লাগে এটা ৰেগুলাৰ পলিগন ইয়াতে তো কোৱা নাই ন অকল ট্ৰায়াঙ্গল হ'ব পাৰে ইয়াতে আমি স্কয়াৰো ল'ব পাৰো যদি আমি স্কয়াৰ লৈ লওঁ তেনেহলে আমি কি কৰিছো এটা বেস লৈছো a b c d আনটো বেস লৈছো যোনটো অলপ এটা ডিসটেন্সত আছে হেতু হৈ যাব আমাৰ d e f d টো অলৰেডি লৰো তো এটোক আমি কনসিডাৰ কৰো লেটস সে E F G H ঠিক আছে তো আমি এটা তাৰ পিছত কি কৰিম A আৰু H ক জয়েন কৰি দিম B আৰু E ক জয়েন কৰি দিম তাৰ পিছত D আৰু G আৰু ইফালে C আৰু F ক জয়েন কৰি দিম তো আমি কি পাইছো তো আমি পাইছো এটা স্কয়াৰ প্ৰিজম বিকজ ডেফিনিশনৰ মতে প্ৰিজমৰ ডেফিনিশনৰ মতে কি হয় আমাক লাগে দুটা প্যাৰেলেল বেস আছে আমাৰ দুটা প্যাৰেলেল বেস A B C D আৰু E F G H এই দুটাই হৈছে প্যাৰেলেল বেস আৰু আমি এই যেটো বেস আছে বেসৰ আমি ভাৰ্টেক্স কিটা ইটো হিটোৰ লগত জয়েন কৰি দিছো কৰেসপন্ডিং ভাৰ্টেক্স কিটা জয়েন কৰি দিছো এই যোনটো শেপটো আহিছে হেতুই দিছে আমাক এটা স্কয়াৰ প্ৰিজম আৰু একচুয়ালি এটা স্কয়াৰ প্ৰিজমটোক আমি কি বুলি কওঁ কিউবয়েড বুলি কওঁ কাৰণ কিউবয়েড মানে কি হৈছে কিউবয়েডৰ ডেফিনিশনটো এক্স্যাক্টলি ইটোই হয় এটা বক্স শেপত যেতিয়া থাকে ৰেক্টেঙ্গুলাৰ বক্সটোকে আমি কিউবয়েড বুলি কওঁ তো স্কয়াৰ প্ৰিজমৰ আন এটা নাম হৈছে কিউবয়েড ঠিক আছে তো ইয়াতো একেই সেম ক্ৰাইটেৰিয়ন কিনে ফলো হৈছে ইয়াতে আমাৰ A B C D আৰু E F G H তো এইকিটা হৈছে আমাৰ বেস A B C D আৰু ইফালে আছে আমাৰ E F G আৰু H এইকিটা হৈছে আমাৰ বেস ঠিক আছে এটো হৈছে আমাৰ বেস আৰু বাকি সাইডস কেটা ইয়াতে লেটাৰেল সাইডস কেটা আছে টোটাল 4টা লেটাৰেল সাইডস আছে এটো হ'ব আমাৰ B E F C তো B E F C এটো হৈ গল এটা লেটাৰেল সাইড আনটো লেটাৰেল সাইড হৈছে আমাৰ তলৰ যোনটো আছে D G F C তলত আছে আমাৰ D G F C নেক্সট আমাৰ আছে A H G D আমাৰ আছে A H G D আৰু একদম ওপৰতত আছে A B E H A B E H তো এইকিটাই হৈছে আমাৰ এইখিনিয়ে হৈছে আমাৰ lateral surface আমি কি কৈছিলো lateral surface to আমাৰ হ'ব পাৰে rectangle হ'ব পাৰে বা parallelogram হ'ব পাৰে তো এটো কেছটো আমাৰ rectangle হৈ আছে lateral surface একিনিত আমাৰ rectangle হৈ আছে ঠিক আছে তো এতিয়া আমি এটা ইয়াতে পালো square prism তো নেক্সট এবাৰ আমি বেস টোৰ যোনটো সাইডস আছে যেহেতু পলিগন হ'ব লাগে বেস টো এবাৰ আমি 5 sided polygon এটা লও সাপোজ তো এইবাৰ আমি কি লৈছো এটা pentagonal base লৈছো তো এটো হ'ব A B C D E তো let's say ABCD হৈ গল আমাৰ পেন্টাগন তো আমি কি কৰিম এটো আৰু এটা বেস লম যোনটো ইয়াৰ লগত প্যাৰেলেল হৈ থাকিব ABCD পেন্টাগনটোৰ লগত তো হেতু আমি লৈ লওঁ F G H I J ঠিক আছে তাৰ পিছত আমি কি কৰি দিম কৰেসপন্ডিং ভাৰ্টেক্স বোৰক জয়েন কৰি দিম তো জয়েন কৰিলে আমি কি পাই যাম এটা এটো পেন্টাগনাল প্ৰিজম পাই যাম তো এটো হ'ব এটা পেন্টাগনাল প্ৰিজম বিকজ ইয়াতে বেসটো হৈছে এটা পেন্টাগন তো এটো হ'ল পেন্টাগনাল প্ৰিজম ঠিক আছে তো ইয়াতে মই এটোই দেখুৱাব বিচাৰিছো তাৰ মানে আমি বেস তো not necessarily square বা triangle লো তো আমি pentagon লব পাৰো heptagon hexagon octagon যি লো তো accordingly আমি prism টো কনস্ট্ৰাক্ট কৰিব পাৰিম ঠিক আছে তো ইয়াতে এতিয়া prismত কিটা lateral sides হ'ব ইয়াতে টোটাল 5টা lateral sides হ'ব তো ইয়াতে হ'ব 5 lateral sides 5 lateral sides আহি যাব ঠিক আছে তো sides কিটা তুমি পাইছা A B G F হ'ব তাৰ পিছত B C H G এফালে আছে D C H I E D I J আৰু E A J F তো ইয়াৰ থাকিব 5টা lateral sides আৰু ইয়াৰ perpendicular height টো আমি মেজাৰ কৰিব কাৰণে কি কৰিম পেন্টাগনৰ যোনটো সেন্টাৰ থাকিব হেতু লৈ লম প্ৰথম পেন্টাগনৰ আৰু সেকেন্ড পেন্টাগনৰ তাৰ সেন্টাৰ পইণ্ট লৈ লম C1 দুটাৰে সেন্টাৰ আমি জয়েন কৰি দিম জয়েন কৰিলে যোনটো ডিসটেন্স ওলাব C1 আৰু C2 হেতুৱে হৈ যাব height of the prism height of prism
ঠিক আছে তো মেথডলজি গুটেইবোৰৰ সেমই থাকিব এতিয়া আমাৰ গুটেইকেইটা কেছত আমি কি ইউজ কৰিছো ৰেগুলাৰ প্ৰিজম পাইছো ঠিক আছে এতিয়া আৰু এটা ধৰণৰ প্ৰিজম থাকে যোনটোক আমি অবলিক প্ৰিজম বুলি কওঁ ঠিক আছে এটো অবলিক প্ৰিজম নো কি হয় তো আমি আকৌ ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰিব বেছি ইজি হ'ব তো প্ৰথমতে আমি ৰেগুলাৰ প্ৰিজমৰে চাওঁ তো এবাৰ কি কৰিছো বেজটো তলত ৰাখিছো আৰু আনটো বেজটো ওপৰত ৰাখিছো ঠিক আছে দুটা বেজ প্যাৰেলাল হৈ আছে আৰু হিহঁতৰ কৰেসপন্ডিং ভাৰ্টেক্স খিনি আমি জয়েন কৰি পেলাই লেটাৰেল সাইডছবোৰ পাই যাওঁ তো ইয়াতে এই যোনটো আমাৰ ৰেগুলাৰ প্ৰিজম আছে এই প্ৰথম ওপৰৰ বেজটোৰ যদি আমি সেন্টাৰ পইণ্টটো লৈ লওঁ এই সেন্টাৰ পইণ্টটো লৈ লৈছো আৰু তলৰ বেজটোৰ এটা সেন্টাৰ পইণ্ট লৈ লওঁ যেতিয়া আমি ইহঁত দুটাক জয়েন কৰি দিম তো ইহঁতৰ এইটোৱে হৈ যাব আমাৰ পাৰপেন্ডিকুলাৰ হাইট h ঠিক আছে এতিয়া আমি লং নেক্সট কনসিডাৰ কৰিম এটা অবলিক প্ৰিজম তো অবলিক প্ৰিজমত কি হ'ব অবলিক প্ৰিজমৰ কেছত যোন দুটা বেজ থাকিব প্যাৰেলালটো থাকিব লাগিব হেতুটো ফাৰ্স্ট ক্ৰাইটেৰিয়ানে হয় কি আমাৰ প্ৰিজমৰ যেতিয়া দুটা অপোজিট বেজ থাকিব হেতু হদাই প্যাৰেলাল থাকিব লাগিব তো আমি কি কৰিছো ওপৰৰ বেজটো b1 আৰু তলৰ বেজটো b2 দুটাক প্যাৰেলাল ৰাখিছো বাট খালি আমি ইয়াতে ডিফাৰেন্স এটা কি ৰাখিছো কি ওপৰৰ যোনটো আমাৰ বেজ আছে তাৰ সেন্টাৰ পইণ্ট আৰু তলৰ বেজৰ সেন্টাৰ পইণ্টটো আমি ইহঁতক একেলগে কোইনসাইড কৰা নাই তো কোইনসাইড যদি নকৰো তেতিয়া হলে এই প্ৰিজমটো দেখাত কেনেকা হ'ব তো আমি কি কৰিম ইহঁতৰ কৰেসপন্ডিং ভাৰ্টেক্সবোৰ জয়েন কৰি দিও বেজ কিটাৰটোতে আমি এটা ফিগাৰ পাই যাম 3 ডাইমেনশনাল ফিগাৰ পাই যাম তো এইটো কেছত এবাৰ কি হৈ গ'ল এবাৰ যোনটো আমি এটা প্ৰিজম পালো এইটো এটা স্লেন্টেড হৈ গ'ল ইয়াতে ইয়াৰ পৰটো স্লেন্টেড হৈ যোৱাৰ কাৰণে এইটোক আমি কম এটা অবলিক প্ৰিজম ঠিক আছে এতিয়া ৰেগুলাৰ প্ৰিজম আৰু অবলিক প্ৰিজমৰ মাজত ডিফাৰেন্সটো কি ডিফাৰেন্সটো এইটোৱে হয় ইয়াতে যোনটো লেটাৰেল সাইডছ হৈ গ'ল যেহেতু আমাৰ ৰেগুলাৰ প্ৰিজমত আমাৰ লেটাৰেল সাইডছবোৰ কি আছিল ৰেক্টেংগল আছিল ৰাইট গুটেইবোৰ ৰেক্টেংগল আছে এটো দেখাত ইয়াতে প্যাৰালেলোগ্ৰাম টাইপ লাগিছে ৰেক্টেংগল হৈছে বাট অবলিক প্ৰিজমৰ কেছত আমাৰ যিবোৰ লেটাৰেল সাইডছ হ'ব তো হেবোৰ কি হ'ব প্যাৰালেলোগ্ৰাম হ'ব তো ইয়াতে আমি যদি ওপৰৰ বেজটো কওঁ a b c আৰু তলৰ তো হল আমাৰ d e f তেনেহলে আমাৰ তিনটা লেটাৰেল সাৰফেস থাকিব তো a e d b এই লেটাৰেল সাৰফেসটো হ'ব এটা প্যাৰালেলোগ্ৰাম সিমিলাৰলি a c f e এটো হ'ব আমাৰ এটা এটোটো পিছ হৈ গৈছে এটো হৈ গল a c f e এটো হ'ব এটা প্যাৰালেলোগ্ৰাম লেটাৰেল সাইডছ আৰু আনটো হ'ব আমাৰ b c f d হেতু হ'ব এটা প্যাৰালেলোগ্ৰাম আৰু ইতে ইয়াৰ আমি এই হাইটটো কেনেকৈ ওলাম তো হাইটটো ওলাবৰ কাৰণে কি কৰিম আমি ওপৰৰ যোনটো সেন্টাৰ পইণ্ট আছে ট্ৰায়াঙ্গলৰ তো ট্ৰাপাই আমি তললৈ এটা পাৰপেন্ডিকুলাৰ ড্ৰপ কৰিম ঠিক আছে সো পাৰপেন্ডিকুলাৰ ড্ৰপ কৰি দিয়াৰ লগে লগে এটো হ'ব আমাৰ 90 ডিগ্ৰী তো এই বেছৰ লগত এই পাৰপেন্ডিকুলাৰ হাইটটোৱে 90 ডিগ্ৰী বনাই আছে আৰু টপ বেছৰ লগত এটা 90 ডিগ্ৰী বনাইছে আৰু আমাৰ এই যোনটো পাৰপেন্ডিকুলাৰ হাইট হৈ গল এইটোৱে হৈ যাব আমাৰ হাইট অফ দ্য প্ৰিজম তো অবলিক প্ৰিজমৰ হাইটটো আমি এনেকা উলিয়াও ঠিক আছে তো এতিয়াতো আই হোপ এটা ক্লিয়াৰ হৈ গল তো অবলিক প্ৰিজমো থাকিব পাৰে সো এটা অবলিক প্ৰিজমটো আমাৰ ইয়াতে যেহেতু বেছটো ট্ৰায়াঙ্গুলাৰ ললো তো আমি তেনেকৈ স্কয়াৰ পলিগন হেক্সাগন যিকোনো আমি পলিগন লব পাৰো আৰু তেনেকৈ আমি প্ৰিজমটো কনস্ট্ৰাক্ট কৰিব পাৰো বাস ইয়াতে হাইটৰ ডিফাৰেন্স থাকিব আৰু যিবোৰ স্লেন্টেড হাইট স্লেন্টেড লেংথ যোনটো আমি এটো লেটাৰেল সাইড বুলি কৈ আছো তো লেটাৰেল সাইডবোৰ ইয়াতে প্যাৰালেলোগ্ৰাম হৈ থাকিব আৰু আমাৰ ৰেগুলাৰ কেছত ইয়াৰ লেটাৰেল সাইডবোৰ সদায় ৰেক্টেংগুলাৰ ফৰ্মেটত থাকিব তো এতিয়া আমি ক্যালকুলেট কৰিম এটা ৰেগুলাৰ প্ৰিজম যদি আমাক দিয়া গৈছে তেনেহলে তাৰ সাৰফেস এৰিয়া তাৰ টোটাল সাৰফেস এৰিয়াটো আমি ক্যালকুলেট কৰিবলৈ শিকিম তো আমি কনসিডাৰ কৰিছো এটা ৰেগুলাৰ ট্ৰায়াঙ্গুলাৰ প্ৰিজম তো ইয়াৰ সাৰফেস এৰিয়া ওলাবৰ কাৰণে আমাৰ কেইটামান ফেক্টৰছ হ'ব লাগিব তো ইয়াৰ বেছ আছে তো আমি কি কম তলৰ বেছটো যোনটো হৈছে এটোক আমি b1 এৰে ডিনোট কৰো আৰু আপাৰ বেছটোক আমি b2 এৰে ডিনোট কৰো তো এতিয়া লোৱাৰ বেছ b1 আমি কেনেকা ক্যালকুলেট কৰিম এটোটো ইজিলি ক্যালকুলেট কৰিব পাৰিম যেহেতু এটো আমাৰ ট্ৰায়াঙ্গল হয় তো ট্ৰায়াঙ্গলৰ ফৰ্মুলা লগাই দিম হাফ ইনটু বেছ ইনটু অল্টিটিউড হাফ বেছ ইনটু অল্টিটিউড কৰিলে b1 আহি যাব সিমিলাৰলি b2 আহি যাব b2 হৈ যাব আমাৰ হাফ ইনটু বেছ ইনটু অল্টিটিউড ইন ফ্যাক্ট আমাৰ একচুয়ালি b2 ক্যালকুলেট কৰিব নালাগে বিকজ b1 যোনটো হৈছে ট্ৰায়াঙ্গল abc যোনটো হৈছে তো হেতুটো আমি অলৰেডি কৈ থৈছো কংগ্ৰুৱেন্ট টু ট্ৰায়াঙ্গল DEF তো ইহত যদি কংগ্ৰুৱেন্ট হয় তেনেহলে ইহত দুটাৰ এৰিয়াও ইকুৱেল হ'ব তাৰ মানে আমি ক'ব পাৰিম এৰিয়া অফ ট্ৰায়াঙ্গল ABC is going to be equals to the area of triangle DEF তো এটো হ'বই হ'ব ঠিক আছে তো এটাৰ এৰিয়া ওলালে আনটো এৰিয়া আমি ইজিলি ওলাব পাৰিম তো আমি এতিয়া কি কৰিম টোটাল বেছ এৰিয়া ক্যালকুলেট কৰিলাম তো টোটাল বেছ এৰিয়া যোনটোক আমি শৰ্ট ফৰ্মত এতিয়াৰ পৰা TBA বুলি কম
BA total base area to etu hobo simply equals to capital B to capital B hoy gese mane tolor base plus upper base thik ase B1 plus B2 etu ami calculate kolam total base area next amar ahi jay total lateral surface area to ami calculate koribo lagibo thik ase etia jihetu ami consider korisu ki etu ami short form ot kom LSA ঠিক আছে lateral surface area LSA তো এটা lateral surface area কেনেকা ক্যালকুলেট কৰিম তো lateral surface area ইয়াতে কেটা আছে তিনটা আছে আৰু তিনটাই কি হৈছে rectangle হৈছে যেহেতু আমি regular prism ইউজ কৰি আছো তো regular prismৰ কেছত আমাৰ lateral surface বোৰ হ'ব rectangle আৰু rectangle তো আমি ইজিলি তাৰ এৰিয়াটো ক্যালকুলেট কৰিব পাৰো তো এই জন্তু লেংথ হ'ব এই লেংথটো সো লেটস সে এই লেংথটো আমি কৈ দিছো L1 ঠিক আছে L1 multiplied to your height to etia dekha etu jodi ami bhalko check koru ei jonto height hoise ei prismor jonto height hobo aru jonto ei lateral surface or height hobo exactly same to same hobo to eitu height tu jodi ami h boli koy ko tene hole amar ef to ami etu eta kaam koru eneka ko likhilo area of ami first lateral surface to loilo BCFE BCFE to etu lateral surface area to lolu etu logot ami add korim tar side ot thaka lateral surface to adjacent surface area of the lateral surface area of the rectangle ekonto hobo ADFC to ami lam ADFC plus area of ami thaki jwa last 3 number lateral surface to area lam DEBA or ABED to lam area of BED হৈ গল তো এটো হৈ যাব ইকুয়ালস টু তো এরিয়া অফ BCFE কি হৈ গল তো আমাৰ আছে BCFE তাৰ আমি ইয়াৰ বেস টু লৈছো L1 তো মানে এটো উইথ হৈ গল L1 মাল্টিপ্লাইড টু ইয়াৰ লেংথ তো লেংথ হৈ যাব হাইট L1 into h প্লাস এরিয়া অফ ADFC কি হ'ব ইয়াৰ তলৰ বেস লেংথটো লব লাগিব তো এটো হম লম আমি L2 তো L2 মাল্টিপ্লাইড টু হাইট তো হ'ব L2 মাল্টিপ্লাইড টু হাইট প্লাস next amar etu hoy gol ABED a rectangular area to ami lom length L3 aru multiply to height to etu hobo L3 into height eta tinota case ot jehetu amar height to equal hoy ase to ami ki koribo paro height to ami common factor loi lobo parim to etu hobo L1 plus L2 plus L3 to etu L1 plus L2 plus L3 multiplied to height to tinota L1 plus L2 plus L3 etu to ki hoise etu to perimeter hoy goise right because L1 L2 L3 etu ki hoise tolor base or jonto amar triangle ase to triangular to tinota side hoy to tinota side add korile ami ki pau perimeter pau to ta mane amar total surface total lateral surface area ahise perimeter of the base multiplied to height thik ase to etu hoy jabo amar LSA lateral surface area to etu ami kobo paro perimeter etu amar formula hobo ami base or perimeter ulailam to jikono eta base or ulale hol either lower loa upper loa kono problem nai perimeter of base tar perimeter ulailam aru multiply kori dim height of prism to etu hoy jabo amar lateral surface area to amar ulai gol lateral surface area to amak eti ulabo lage total surface area to ami ki korim now total surface area ulwar formula to ki hobo total surface area so total surface area jonto ami TSA boli ko kollu to TSA ulo ekebare simple ami base lom total base to lom total base area mane ki lower base aru upper base duta ke add koribo lagibo plus LSA lateral surface area ei dutak jodi add koridu ami pai jam the total surface area to to b ami pai thaisu the base area jonto amar b hoise aru amar LSA ise p into h to etue hoy jabo amar total surface area ulvar formula to amar etu kintu regular prism or karne dei ami oblique prism or kotha koa nai etu regular prism or karne koisu to oblique prism jodi hoy jay eko problem nai oblique prism or case ot ami simply ki koribo lagibo ei side kini ami janibo lagibo tare height to kintu olop different hobo বাকি এখিনি সেম থাকিব lateral surface area to same নি থাকিব because তলৰ base triangle to L1 plus L2 plus L3 হ'ব এখানে এটো perimeter এ থাকিব multiply to height যেতিয়া কথা আহিব তো জন্তু altitude হৈ যাব তো আমি হেতু carefully oblique prism or কেছৰ জন্তু height হ'ব হেতু লগত আমি multiply কৰিব লাগিব তো volume of a prism উলাবলৈ কাৰণে আমি কি কৰিম আমি জন্তু আমাৰ base আছে
তো সেই বেছটোক আমি ক্যালকুলেট কৰি লম বেছটো কোনবা এটা বেছ ক্যালকুলেট কৰিলো এটা আমি b1 এ ক্যালকুলেট কৰিলো ঠিক আছে এবাৰ দুটা বেছৰ ভিতৰত যিকোনো এটা বেছ ক্লিয়াৰ কৰিলো আৰু এই যোনটো বেছ ভ্যালুটো হ'ব এই বেছ ভ্যালুটো আমি মাল্টিপ্লাই কৰি দিম ইনটু দা হাইট তো বেছ ইনটু হাইট যদি কৰি দিও এটোই হৈ যায় আমাৰ ভলিউম অফ দা ৰেগুলাৰ প্ৰিজম তো এটো একেবাৰে সিম্পল হয় এটো ইমান ডিফিকাল্টি নাই তো এতিয়া আমি কি কৰো আমি যেহেতু এতিয়া শিকিলো প্ৰিজমৰ টোটাল সাৰফেস এৰিয়া আৰু ভলিউম ওলোৱা কেনেকা হয় তো আমি কেটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব বস্তুবোৰ Find the volume and surface area of this regular prism. ঠিক আছে তো আমাক এটা রেগুলার প্রিজম দিয়া আছে আমি এটো প্রথম বেসটো জন্ত লৈছে এটো নাম দিটো A B C D পিছফালৰ বেসটোক আমি নাম দিটো E F G H ঠিক আছে তো আমি কি কৰিম বেস 1 টো ক্যালকুলেট কৰিম তো আমি জন্ত ফ্ৰন্টত আছে তো হেতুক আমি বেস 1 বুলি মানিলো বেস 1 হৈ যাব কি হ'ব তো যেহেতু এটো এটা হৈছে ৰেক্টেংগল তো ৰেক্টেংগুলাৰ এৰিয়াটো কি হ'ব সিম্পলি এটা সাইড লৈলো AB আৰু মাল্টিপ্লাই কৰি দিম তাৰ এডজাসেন্ট সাইড BC লগত AB * BC কৰি দিও তো ইয়াতে AB মেজার হ'ব 7 মিটাৰ যেহেতু DC ৰ মেজার 7 মিটাৰ আছে AB ৰ মেজাৰো 7 মিটাৰ হ'ব আৰু ইফালে BC আৰু AD প্যাৰালেল হয় তো সেই কাৰণে BC মেজার হ'ব আমাৰ 4 মিটাৰ তো আমি কৰিম 7 মিটাৰ multiplied to 4 meter তো 7 into 4 হৈ যাব আমাৰ 28 তো আমাক বেস তলৰ বেসটো পালো আমি B1 তো B1 যদি পাই গলো তেনে হলে আমি B2 মেজার ক'ব পাৰিম এক্স্যাক্টলি হ'ব 28 মিটাৰ স্কয়াৰে হৈ যাব তো এতিয়া আমি উলাইলো total base area TBA তো total base area কি হ'ব দুইটা বেস B1 আৰু B2 ক এড কৰিলে হ'ল তো B1 + B2 হৈ যাব আমাৰ 28 times 2 তো এটো হৈ যাব 56 তো 56 মিটাৰ স্কয়াৰ হৈ গল আমাৰ total base area next আমি এতিয়া উলাব লাগিব lateral surface area lateral surface area উলাবলৈ হলে আমি কি কৰিম কোনো এটা বেস যিকোনো এটা বেস আইদাৰ ABCD বেস তো লম বা EFGH বেস তো লম does not matter তো আমি ABCD বেস তো লম তো তাৰ পেৰিমিটাৰ তো উলাইলো তো পেৰিমিটাৰ হ'ব 7 মিটাৰ + 4 মিটাৰ আৰু যেহেতু এটো ৰিপিট হৈছে এটো 2 ৰে মাল্টিপল হয় সো 2 times 7 মিটাৰ + 4 মিটাৰ আৰু এটো এনিউ ফৰ্মুলা হৈছে এটা ৰেক্টেংগুলাৰ পেৰিমিটাৰ উলো ফৰ্মুলা তো এটো হৈ গল 2 * 7 মিটাৰ + এটো তো বেস মাল্টিপ্লাই টু হাইট এতিয়া হাইট কি হ'ব হাইট হৈছে আমি কি কৰিম যোনটো আমাৰ ফ্ৰন্টত থকা বেস আছে তাৰ সেন্টাৰ পইণ্টটো লম আৰু যোনটো পিছফালে আছে বেস তাৰ সেন্টাৰ পইণ্টটো লম আৰু ইহত দুটাৰ মাজত যোনটো ডিসটেন্স এই সেন্টাৰ পইণ্টৰ মাজৰ দুটা ডিসটেন্স আৰু হেতুৱে হৈ যাব আমাৰ হাইট অফ দ্য প্ৰিজম আমাৰ কেছত সেই হাইটটো হৈছে ইকুৱেলস টু CG ইকুৱেলস টু তো CG ইয়াতে হৈছে হাইট তো h হ'ব ইকুৱেলস টু 13 মিটাৰ তো আমি কি কৰিম এই গুটি পেৰিমিটাৰটোক মাল্টিপ্লাই কৰি দিম 13 মিটাৰৰ লগত তো এটো ক্যালকুলেট কৰিলো ইয়াৰ ভ্যালু আহিব 286 মিটাৰ স্কয়াৰ তো আমি পাই গলো আমাৰ lateral surface area to পাই গলো তো এটা যেহেতু আমি lateral surface area to পাই গলো এতিয়া next আমি কি কৰিম আমি total surface area to কৰিলাম so now total surface area TSA তো TSA হৈ যাব equals to আমাৰ total base area TBA added to the lateral surface area LSA তো TBA value আমি পাই থৈছো 56 মিটাৰ স্কয়াৰ আৰু ইফালে আছে আমাৰ lateral surface area 286 মিটাৰ স্কয়াৰ তো দুটাকে এড কৰিলো তো 286 + 56 আমাক দিব 342 মিটাৰ স্কয়াৰ তো আমি পাই গলো total surface area এটা total surface area পাই গলো আমি এটা ফাইনালি কি কৰিম ভলিউম টো ক্যালকুলেট কৰিলাম তো ভলিউম হৈ যাব ইকুৱেলস টু তো ভলিউম কি আছিল যিকোনো এটা বেস ললে হল B1 আৰু সেই B1 টো মাল্টিপ্লাই কৰি দিম আমি হাইটৰ লগত তো B1 ৰ ভ্যালু পাইছো আমি 28 মিটাৰ স্কয়াৰ আৰু হাইট আছে আমাৰ 13 মিটাৰ তো আমি কি কৰিম 28 * 13 কৰি দিম তো ইয়াৰ ভ্যালু আহিব 364 মিটাৰ স্কয়াৰ এটা মই এটা বস্তু মিস্টেক কৰিলো এটো মিটাৰ স্কয়াৰ নহয় মিটাৰ কিউব হ'ব বিকজ মিটাৰ স্কয়াৰ আৰু মিটাৰ মাল্টিপ্লাই হলে মিটাৰ কিউব হৈ যায় আৰু এনিৱেজ ভলিউমৰ যোনটো ইউনিট হৈছে হেতু সদায় কিউবিকত থাকে তো ইয়াতে আমাৰ হ'ব কিউবিক মিটাৰ বা মিটাৰ কিউব এতিয়া যাও আমি নেক্সট প্ৰবলেমটো লৈ Problem number 2. Find the volume and surface area of the regular pentagonal prism. ঠিক আছে তো আমাক এটা rectangular pentagonal prism দিয়া আছে ফ্ৰন্টত থকা যোনটো পেন্টাগন আছে তাক আমি নাম দি দিও A B C D E এই পেন্টাগনৰ যোনটো সেন্টাৰ হৈছে সেন্টাৰটোক আমি কম F তাৰ পিছত পিছফালে যোনটো আমাৰ পেন্টাগন আছে তো হেতু এটা সেম ইয়াৰ কংগ্ৰুয়েন্ট পেন্টাগনে হ'ব তো তাৰ আমি ভাৰ্টেক্স কিনি নাম দি দিও G H I J আৰু K ঠিক আছে তো আমাক এতিয়া উলিয়াব লাগে ভলিউম এন্ড সাৰফেস তো ভলিউম হওক বা সাৰফেস হওক আমাক কি উলিয়াব লাগিব বেস এৰিয়াটো আমি উলিয়াব লাগিব এতিয়া বেস মানে পেন্টাগনৰ বেসটো উলাব লাগিব এতিয়া পেন্টাগনৰ বেস আমি কেনেকৈ উলাম তো পেন্টাগনৰ বেস উলাবৰ কাৰণে ইয়াতে
মান প্ৰবলেম নহয় বিকজ এটো হৈছে এটা rectangular pentagonal prism তো regular pentagonal prism regular meaning to এটো হৈছে তাৰ মানে গুটেই কিটা সাইডস ইকুয়াল থাকিব তো এটো যদি 5 ফিট হৈছে তো এটো 5 ফিট হ'ব এটো 5 ফিট এটো 5 ফিট আৰু এটো 5 ফিট হ'ব আমি কি কৰিম এই যোনটো আমাৰ সেন্টাৰ হৈছে এই পেন্টাগনৰ সেন্টাৰ এই সেন্টাৰৰ পৰা গুটেইখিনি ভাৰ্টেক্সক আমি জয়েন কৰি দিম তো জয়েন কৰিলে আমি কি পাম কেটামান ট্ৰায়াঙ্গল পাম যেনেকৈ ইয়াতে পাৰলো ট্ৰায়াঙ্গল FDC সিমিলাৰলি সেন্টাৰ আৰু B টুক যদি আমি জয়েন কৰি দিম আমি ট্ৰায়াঙ্গল পাই যাও FBC তাৰ পিছত F আৰু A জয়েন কৰি দিম তো আমি পাম FBA আৰু এফালে আমি পাই যাম FAE তো এনেকৈ কৰি পেলাই আমি টোটাল কেটা পাইছো 1 2 3 4 5 পাঁচটা ট্ৰায়াঙ্গল পাইছো আৰু এই গুটি পাঁচটা ট্ৰায়াঙ্গল কি হ'ব আমাৰ ৰেগুলাৰ হৈ থকা কাৰণে ইকুৱেল হ'ব তাৰমানে তাহাতৰ এৰিয়া ইকুৱেল হ'ব তো যদি আমি এটাৰ এৰিয়া উলাই ল'ব পাৰো তেনে হলে 5 ৰে মাল্টিপ্লাই কৰিলে গুটি পেন্টাগনৰ এৰিয়াটো আহি যাব তো প্ৰথমতে আমি কি কৰো এটা কাম কৰো এৰিয়া অফ ট্ৰায়াঙ্গল FDC triangle to area ulai lo because it is simply ulai jab yate ami pam half into base hoise amar 5 feet to ami pam half into 5 feet multiplied to amak lage height ete height ki hoise ei jonto 3 feet likha ase etu actually ei center height hoise from DC to ei jehetu 3 feet di ase etu ami pai gelo 3 feet to ta mane ami kiman palo half into 5 feet into 3 feet to etu hobo amar 15 divided by 2 feet square তো এটো হৈ গল আমাৰ এৰিয়া অফ ওয়ান ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলৰ FDC তো তাৰ মানে এৰিয়া অফ পেন্টাগন আমাৰ কি হৈ যাব এৰিয়া অফ পেন্টাগন হৈ যাব 5 মাল্টিপ্লাইড টু এৰিয়া অফ ট্ৰায়াঙ্গল FDC তো গুটেই FDC ৰ এৰিয়াটো লৈ পেলাই 5 ৰে মাল্টিপ্লাই কৰি দিম গুটেই পেন্টাগনটোৰ এৰিয়া হৈ যাব তো এটো হ'ব 5 multiplied to 15 divided by 2 into 15 feet square. The 5 into 15 hogol amar 75. To 75 divided by 2 feet square hoy jabo amar guti pentagon tor area. Ite pentagon tor area ko ba B1 boli ko kotha to ete because pentagon to hoise amar base to ami eta base or area pai gelo B1. Etu jodi B1 hoy gol tene hole B2 same to same hobo 75 over 2 feet square hobo because duita pentagon equal hogol. Ami etia dutare base pai gelo etia ami here lateral surface area to compute kor eta kam kor volume to compute korlo because volume compute koribole easy hobo enio amak volume to prothomote ulabo dise to volume of prism boli koi tiu volume of prism hoy jabo ami ki koribo লাগিব jikono eta base lobo লাগিব to ami B1 to lisu aru eto multiply hoy jabo height of the prism eti height of the prism ki hoise height of the prism hoise eto jodi center hoy to yar center to hobo amar F prime to F aru F prime or jonto distance hobo hetu hoy jabo amar height of the prism luckily eto ki hoy jabo amar etu hoy jabo ei length to jonto hoise 14 feet to tar mane amar base hoy gol 75 eta base area equal 75 over 2 B1 or value feet square multiply to height hoy gose amar 14 feet to ami etu easily compute koribo parim 2 times 7 hoy gol amar 14 aru ifale 75 multiplied to 7 kori to 75 multiplied to 7 hoy jabo amar 525 feet square to ami pai golo ei prism or volume to the volume to jodi ulai gol iti amar next step to hoise here surface area to ulo to prothomote ami ki korim here lateral surface area to ulai lo to lateral surface area hoise equals to to ami ki koribo lagibo lateral surface area karone ami guti ইয়াৰ perimeter to lobo lagibo jonto amar pentagon ase pentagonal base or perimeter to lobo lagibo to perimeter ki ase 5 feet to 5 into 5 hoy jabo 25 multiplied to r ki kori dim ei height to logon multiply kori dim into 14 to 5 into 5 hoy gol amar 25 multiplied to 14 amak dibo 350 very simple 350 feet square etu hoy jabo amar lateral surface area now lateral surface area to ulai hele to ami total surface area ulai dim to total surface area ki hobo 2 into base asile to 2 into B1 kori do plus lateral surface area thik ase value bur to amar sob hatote ase to amar hobo 2 into base ami paisu 75 divided by 2 added to ifale ase amar 350 to 2 aru 2 cancel ho gol ifale thakil amar 75 plus 350 etu dibo amak 425 to 425 feet square etu hoy jabo amar total surface area to ami volume of the prism pai gol 525 feet square aru your total surface area hoy gol 425 feet square ako ebar mo mistake eta korilo ako again etu feet cube hobo feet square nobo because ami volume or kotha pati asu problem number 3 find the volume and surface area of this regular triangular prism to amak eta regular triangular prism di ase to triangular front ot thaka triangle tok ami naam di diu ABC aru pispale thaka triangle tok naam di diu DEF ঠিক আছে তো আমি প্রথমতে
triangle ABC area to ulapole chesta korim. Area of triangle ABC. Etia triangle ABC ulabole amar yate dia ase 12 inch aru yar jonto height to dia ase hetu hoise amar 5 inch. To ami pam half into base 12 inch multiplied to height. Height hoise amar 5 inch. To 2 times 6 hobo amar 12. To ami 6 inch into 5 inch multiply korile ami pam 30 inch square or 30 square inch. To etu hobo area of triangle BC tar meaning to ki hogol. To ami B1 koi aso jonto amar front or base hoise B1 hoise 30 square inch ba ami pisor triangle to base lo B2 same to same aibo 30 inch square aibo. To amar base ase amar iha dutar major height to ase height of the prism hobo kiman a 25 inch to hoy jabo height of the prism yate likhi do height of prism H capital H lolo tite confusion nahoy because ami yate altitude to small h re denote kori aso. To H hoy gol amar yate 25 inch. To tene hole volume to ulai lo. To volume of prism hoy jabo volume of prism equals to ami ki korim tar base to lom jikono eta base lom B1 aru tak multiply kori dim height of the prism logot. To base hoise amar 30 inch square aru height aise amar 25. To etu multiply korile ami pam 25 into 3 hoise amar 75 aru efale 0 ase to 750 inch cube. ঠিক আছে কিউব আহিব because এটো ভলিউম আমি ক্যালকুলেট হয় তো 750 কিউবিক ইঞ্চ টু হৈ যাব এই প্ৰিজম টু এই ট্ৰায়াঙ্গুলাৰ প্ৰিজমৰ ভলিউম এটা নেক্সট স্টেপ টু হৈছে আমাৰ লেটাৰেল সাৰফেস এৰিয়া ক্যালকুলেট কৰাটো তো লেটাৰেল সাৰফেস এৰিয়া হৈ যাব ইকুৱেলস টু যেহেতু এটো এটা ৰেগুলাৰ প্ৰিজম তা মানে এটো যদি 12 এটো 12 হ'ব এটো 12 ইঞ্চ হ'ব তো ইয়াৰ পেৰিমিটাৰটো হ'ব 3 মাল্টিপ্লাই টু 12 তো 3 ইঞ্চ 12 ইঞ্চ টু তিনিবাৰ ৰিপিট হৈ আছে 3 into 12 36 হৈ গল আৰু এটো মাল্টিপ্লাই হৈ যাব লেটাৰেল সাৰফেস এৰিয়া কাৰণে তাৰ height of the prism logot to eto height of the prism ko ba a side of the rectangle ko 25 inch ekei kotha so etia ami to calculate koriru so 3 into 12 hoi gol amar 36 multiplied to 25 amar dibo 900 to eto hoi gol amar 900 inch square root thakibo thik ase to eto hoi gol amar lateral surface area to etia ami total surface area ulailam so total surface area hoi jabo 2 into base to b1 plus lateral surface area. So 2 into base mane hobo 2 into 30 inch square because base 1 or value paisa ami 30 2 into 30 plus lateral surface area 900 to etu ami compute korile pam 960 square inch to etu hoi jabo total surface area to etu asile amar prism to prismor ami volume and total surface area calculate koribole hikilu to bohote important concept asile ekhini loge to clear hoise to ami ta next topic to loi jao jontu hoise amar eta pyramid এটা পিৰামিড নো কি হয় পিৰামিড টু কলেটো তো মনলৈকো তো আহে যোনটো ইজিপ্তত যিবোৰ পিৰামিডছবোৰ আহে পিৰামিডছৰ কথা মনত আহে তো হেতুৱে হৈছে এটা পিৰামিড তো এই ষ্ট্ৰাকচাৰটো এটা 3 ডাইমেনশনাল জিওমেট্ৰিক শেপ যোনটো আমাৰ ইজিপ্তৰ পিৰামিড কেটা হৈছে তো হেতুকে আমি এতিয়া বুজিবলৈ চেষ্টা কৰো এতিয়া পিৰামিড কি হৈছে পিৰামিড এটা এনেকা ধৰণৰ 3 ডাইমেনশনাল জিওমেট্ৰিক শেপ হৈছে যাৰ এটা বেস থাকিব তো ইয়াতে দেখাই গৈছে এই ইমেজটোত এটা বেস আছে এই বেসটো যোনটো হৈছে এটো হ'ব এটা পলিগনাল বেস ঠিক আছে ইয়াতে এটো পলিগনাল বেস হ'ব আৰু সেই বেসটো কি হ'ব পাৰে তো পলিগনাল বেস কৈছে তা আপুনি ট্ৰায়াঙ্গল হ'ব পাৰে স্কয়াৰ হ'ব পাৰে পেন্টাগন হ'ব পাৰে ঠিক যেনেকৈ আমি প্ৰেজেন্টটো কৰা সময়ত এটা কেছ লৈছিল যে ট্ৰায়াঙ্গল স্কয়াৰ ৰেক্টেঙ্গল হেক্সাগন পেন্টাগন যিকোনো হ'ব পাৰে ঠিক তেনেকৈ আমাৰ পিৰামিডৰ বেসটো যিকোনো হ'ব পাৰে ঠিক আছে বাট নেক্সট ক্ৰাইটেৰিয়ানটো আছে ইয়াৰ যিকেটা সাইডৰ ফেস কিটা থাকিব হেকিটা ট্ৰায়াঙ্গল হ'ব তো ইয়াতে তো দেখাই গৈছে এই ফিগাৰত ইয়াতে যিবোৰ ফেস আছে এই ফেস কিটা হৈছে আমাৰ লেটাৰেল ফেস বুলি কয় এই লেটাৰেল ফেস কিটা হ'ব আমাৰ ট্ৰায়াঙ্গুলাৰ শেপত থাকিব আৰু এই গুটি কিটা ট্ৰায়াঙ্গল ক'ত মিট হৈছে এটা পাৰ্টিকুলাৰ পইণ্টত যাই মিট হৈছে এই পইণ্টটোকে আমি ভাৰ্টেক্স বুলি কওঁ বা এটোক আমি এপেক্স পইণ্ট বুলি কওঁ মিনিং টু সেম বাস দুটা ডিফাৰেন্ট নেম হয় তো এপেক্স বা ভাৰ্টেক্স পইণ্ট the sides of the pyramids are known as lateral faces and these faces are always triangle তো পিৰামিডৰ যিবোৰ সাইড ফেস থাকিব হেতু ট্ৰায়াঙ্গুলাৰ হ'ব বেলেগ শেপ হ'ব নোৱাৰে বেসটো কিন্তু যিকোনো হ'ব পাৰে বেসটো ট্ৰায়াঙ্গল ৰেক্টেঙ্গল হেক্সাগন হেপ্টাগন যি হয় থাকক কোনো ভেজাল নাই কিন্তু তাৰ যোনটো লেটাৰেল ফেস হ'ব
ফেস কেটা হদাই আমাৰ ট্ৰায়াঙ্গলেই হ'ব লাগিব আৰু এই গুটি ট্ৰায়াঙ্গলখিনি যাই পেলাই এটা পইণ্টত মিট কৰিব এটা সিঙ্গল পইণ্টত মিট কৰিব মাল্টিপল পইণ্ট নহয় সিঙ্গল পইণ্টত মিট কৰিব সেই পইণ্টটোকে কোৱা হয় এপেক্স বা ভাৰ্টেক্স তো নাম্বাৰ অফ ট্ৰায়াঙ্গুলাৰ ফেস ডিপেন্ডস অন দ্য নাম্বাৰ অফ সাইডস অফ দ্য বেস ঠিক আছে তো এইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় তাৰ মানে আমাৰ কেটা ফেস থাকিব এই যোনটো ট্ৰায়াঙ্গুলাৰ লেটাৰেল ফেসটো থাকে তো এই লেটাৰেল ফেসটো ডিপেন্ড কৰিব আমাৰ বেস কেটা আছে তাৰ মানে সাইড বেসৰ সাইডস কেটা আছে যদি আমাৰ ট্ৰায়াঙ্গুলাৰ বেস থাকে তো ট্ৰায়াঙ্গুলাৰ বেস থাকিলে আমাৰ বেস যদি আমাৰ ট্ৰায়াঙ্গল হয় তেনেহলে ইয়াৰ তিনটা লেটাৰেল সাৰফেস থাকিব বা লেটাৰেল ট্ৰায়াঙ্গুলাৰ থাকিব আমি এটো ক'ব পাৰো লেটাৰেল সাৰফেস যদি বেসটো আমাৰ কি হয় ৰেক্টেঙ্গল হয় বা স্কয়াৰ হয় তেনেহলে ইয়াৰ চাৰিটা লেটাৰেল সাৰফেস থাকিব আৰু চাৰিটা লেটাৰেল সাৰফেসে কি হ'ব ট্ৰায়াঙ্গলেই হ'ব এইকেইটা ট্ৰায়াঙ্গুলাৰ হ'ব যদি আমাৰ কি থাকে পেন্টাগন থাকে does not matter pentagon থাকিলেও থাকক একো নাই পেন্টাগনৰ যেহেতু পাঁচটা সাইড তো পাঁচটা সাইড মানে আমাৰ তাত পাঁচটা ট্ৰায়াঙ্গুলাৰ লেটাৰেল সাৰফেস থাকিব তো এইটোৱে হৈছে আমাৰ সাইড কেটা ওলোৱাৰ এটা টেকনিক ঠিক আছে তো ডেফিনিশন অফ পিৰামিডটো যদি এটা বুজি পালো ইয়াৰ লগত কেটামান টাৰ্মিনোলজিজ যেহেতু আমি ইয়াতে পঢ়িলো অলপ ডিটেইলছত পঢ়িলো মানে ভাৰ্টেক্স নো কি হয় লেটাৰেল ফেস নো কি হয় Key terminologies used when describing a pyramid. তো প্ৰথমৰ কথা আমি পাতিছিলো base. কি হয়? Base হৈছে এটা polygonal face হ'ব পাৰে on which the pyramid is. তো pyramid টো বহি থাকিব কিন্তু এটা base লাগে তো সেই base টো কি হ'ব এটা polygon হ'ব তো polygon টো কি হ'ব পাৰে triangle হ'ব পাৰে square হ'ব পাৰে pentagon হ'ব পাৰে বা যিকোনো different other polygon হ'ব পাৰে does not matter ঠিক আছে তো এইটো আমাৰ কোনো restriction নাই তো যিকোনো base হ'ব পাৰে ইয়াতে ঠিক আছে apex point আহি যায় apex point বা যোনটো আমি vertex বুলি কওঁ হেতু হৈছে the point where all the triangular faces meet আমি তো কৈছিলো যে lateral surface কিটা গুটিখিনি triangle হয় তো এই triangle face কিটা ক'ত মিট কৰিব এটা common pointত মিট কৰিব আৰু এই common pointটো generally তাৰ লোকেশনটো ক'ত আছে above the center of the base তো যোনটো আমাৰ base থাকিব এই পিৰামিডৰ যোনটো base থাকিব পিৰামিডৰ বেছৰ center exactly ওপৰত থাকিব হেতুৱে কোৱা হয় apex বা vertex of the pyramid next আমাৰ আহি যায় lateral face তো lateral face বোৰ হৈছে triangular faces the triangular faces that connect the base to the apex তো আমাৰ এটা base থাকিল আৰু base আৰু ওপৰত থাকিলে আমাৰ apex তলত থাকিলে আমাৰ base ওপৰত থাকিলে আমাৰ apex তো এই base আৰু apex এই base টো তলৰ যোনটো base আৰু ওপৰৰ যোনটো আমাৰ apex এটো কিহে কানেক্ট কৰে আমাক triangular face বোৰে কানেক্ট কৰে এই triangular face টো যোনটো কানেক্ট কৰি আছে হেতুকে কোৱা হয় lateral faces বুলি কোৱা হয় next আমাৰ height এটি height কি হয় এই যোনটো apex point আৰু যোনটো আমাৰ baseৰ যোনটো center point হয় ইহতৰ যোনটো perpendicular distance টো হ'ব হেতুকে কোৱা হ'ব the height of the pyramid ঠিক আছে next আহি গল আমাৰ slant height এটা slant height মানে কি হয় তো slant height মানে হয় এটা যদি আমি এটা pyramid লওঁ so let's say আমি এটা pyramid লৈছো এনেকুৱা ঠিক আছে তো ইয়াৰ pyramid হৈ গল এটো আমাৰ triangular base আছে ইয়াৰ ঠিক আছে তো এই পিৰামিডৰ এইখিনি হৈ গৈছে ইয়াৰ সীমা ঠিক আছে এটো বেস তলৰ এটোটো হৈছে আমাৰ বেস এটো বেস হৈ গৈছে আৰু এইখিনি যে ট্ৰায়াঙ্গুলাৰ ফেস আছে একিটা হৈ গৈছে আমাৰ লেটাৰেল সাৰফেস যত লেটাৰেল সাৰফেস আৰু বেস টো লগ খাইছে সেই সীমাটোকে কোৱা হয় এজ ঠিক আছে এটোক আমি এজ বুলি কওঁ ঠিক আছে ইয়াতে এটা এজ হৈ গল ইয়াতে এটা এজ যদি আমি এটা ট্ৰায়াঙ্গুলাৰ বেস লৈছো তো ট্ৰায়াঙ্গুলাৰ বেসৰ কেছত আমাৰ তিনটা সীমা থাকিব আৰু যদি আমাৰ স্কয়াৰ বেস লওঁ যেনেকৈ এটো কেছত আমি এটা স্কয়াৰ বেস লৈছো তো এইটো কেছত আমাৰ কেটা সীমা থাকিব চাৰিটা থাকিব তো ইয়াৰ আমাৰ চাৰিটা এজ থাকিব তো এই এজটোত কোট হৈছে আমাৰ ট্ৰায়াঙ্গুলাৰ ফেস আৰু তলৰ বেসটো মিট কৰিছে আৰু এটা বেস আছে যত আমাৰ যিকিটা আমাৰ ট্ৰায়াঙ্গুলাৰ ফেস আছে ইহত দুটাটো মিট হৈ আছে তো এই ট্ৰায়াঙ্গুলাৰ ফেস আৰু এই ট্ৰায়াঙ্গুলাৰ ফেসটো ইহতো মিট কৰি আছে এইটো পইণ্ট ৰাইট এইটো ইহতৰ সীমা আছে এইটো হৈছে এটা এজ তো আমাৰ দুটা এজ থাকিব তলৰ যোনটো এজ হৈছে এইটো বেস এজ হৈছে বেসত আমি কিছু বেস আৰু লেটাৰেল সাইডৰ ফেসটো কানেক্ট হৈ আছে আৰু লেটাৰেল এজ হৈছে যেতিয়া দুটা লেটাৰেল সাইড ইটো হিটো লগত মিল খাইছে এটা বাউন্ডাৰী তো সেই বাউন্ডাৰীটোকে আমি এজ বুলি কওঁ ঠিক আছে এতিয়া এটিও যদি বুজি পাইছে তেনেহলে slant height একেবাৰে ইজিলি বুজি পাব তো slant height হৈছে the distance from the apex to the edge of the base তাৰমানে edge of the base তো বেসৰ edge কোনটো হৈ গল এইটো হৈ গল তো এই বেসৰ edgeৰ মানে আমি apexৰ পৰা বেসৰ edgeলৈ যোনটো আমি এটা height টো মেজাৰ কৰিম তো এইটোৱে হৈ যায় আমাৰ slant height বুলি কয় slant মানে হৈছে slantor meaning টো হৈছে অলপ বেকা হৈ আছে ঠিক আছে তো এই height টোকে কোৱা হয় আমাৰ slant height তো আমাৰ পিৰামিডৰ দুটা height থাকিব এটা height হৈছে যোনটো আমি apexৰ পৰা center of the base লৈ যোনটো আমাৰ perpendicular distance টো হৈছে হেতুৱে হৈছে আমাৰ height of the pyramid আৰু এটা slanted height হৈছে যত apex pointৰ পৰা আমি triangular base edge লৈ আমি draw কৰো আৰু base edge generally center লৈ draw কৰো তো হেতুৱে হৈ যাব আমাৰ slant height তো এটো আমি ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰো আৰু ক্লিয়াৰ হৈ যাব
তো আমি এই ফিগাৰত এটা স্কুৱেৰ পিৰামিড লৈছো এই স্কুৱেৰ পিৰামিড এটো কাৰণ ইয়াৰ তলৰ যোনটো বেছটো হৈছে এটো এটা স্কুৱেৰ হৈছে তো স্কুৱেৰ পলিগন ইউজ কৰা হৈছে ইয়াতে ঠিক তেনেকৈ একদম এক্স্যাক্টলি এটো যদি সেন্টাৰ লয় এটো যদি আমি কওঁ এটো স্কুৱেৰ বেছৰ সেন্টাৰ C1 হয় আৰু ওপৰত এটা পইণ্ট আছে যোনটোক আমি ভাৰ্টেক্স বুলি কৈছো এটো C2 ৰে ডিনোট কৰো ভাৰ্টেক্স বা এপেক্স পইণ্ট বুলি কোৱা হয় এপেক্স পইণ্টটো হেতু পইণ্ট আছে য'ত এই লেটাৰেল সাৰফেসৰ ট্ৰায়াঙ্গল কিনি যাই পেলাই মিট হৈছে এটা কমন পইণ্ট ঠিক আছে তো এই C2 ৰ পৰা C1 লৈ যোনটো পাৰপেন্ডিকুলাৰ ড্ৰপ কৰিছো এই লেংথ C1 C2 লেংথটো হৈ যাব আমাৰ হাইট অফ দ্য পিৰামিড ঠিক আছে তো এটোক আমি অল্টিটিউড বা হাইট বুলি কওঁ আমি জেনেৰেলি হাইট অফ দ্য পিৰামিড বৰ্ডটো ইউজ কৰিম স্লেন্টেড হাইটটো কি হৈছে এপেক্স পইণ্টৰ পৰা আমি ট্ৰায়াঙ্গুলাৰ বেছ এজ এটো বেছ এজ হৈ গ'ল কাৰণ আমি ইয়াতে এটো বেছ হৈছে আৰু ইয়াতে তলৰটো হৈছে আমাৰ স্কুৱেৰ বেছ আৰু এটো যোনটো ৰেক্টেঙ্গুলাৰ লেটাৰেল সাৰফেস হয় ইহত দুটাই মিট কৰিছে এই বাউণ্ডাৰীটোত তো এই বাউণ্ডাৰীটোকে আমাৰ এজ বুলি কোৱা হয় তো এজৰ যোনটো আমাৰ সেন্টাৰ পইণ্টত মিট কৰিছে তো আমি এটো পইণ্টটো যেনিবা পইণ্ট D2B তো C2B এই যোনটো লেংথটো হৈ যাব এটোই এটা লেংথ L হৈ যাব L এৰে ডিনোট কৰিম তাকে আমি কম স্লেন্ট হাইট ঠিক আছে তো পিৰামিডৰ প্যাৰামিটাৰছ খিনি টাৰ্মিনোলজিজ খিনি তো বুজি পালে এতিয়া নেক্সট কেছটো আহি যায় ইয়াৰ ভলিউম আৰু সাৰফেস এৰিয়াটো আমি কেনেকৈ ক্যালকুলেট কৰিম তো আমি নেক্সট টপিকলৈ যাওঁ যোনটো হৈছে আমাৰ ক্যালকুলেটিং দি ভলিউম and total surface area of a pyramid. তো প্ৰথমতে আমি টোটাল সাৰফেস এৰিয়াটো ক্যালকুলেট কৰিবলৈ চেষ্টা কৰিম তো এটো যেহেতু আমাৰ লৈছো ইয়াতে এটা কি স্কুৱেৰ পিৰামিড লৈছো তো আমি কি কৰিম তলৰ বেছটোক নাম দিও A B C D ভাৰ্টেক্সটোৰ নাম দিও V ইয়াৰ যোনটো সেন্টাৰ অফ দ্য পিৰামিডাল বেছ হৈছে হেতুক আমি দিও নাম লেটস সে নাম দিও E ঠিক আছে ইয়াতে এই ভাৰ্টেক্সৰ পৰা এই HBC লৈ এটা লেংথ ড্ৰ কৰা হৈছে যোনটো লেংথ হৈছে আমাৰ L হেতু হৈছে আমাৰ স্লেন্টেড লাইন তো এটো এজিউম কৰো যে এটো F পইণ্টত মিট কৰিছে তো VF ৰ লেংথ হৈ যাব আমাৰ ইয়াতে L তো বস্তুবোৰ নোট কৰিলো here VE equals to H তো এটো হৈ গ'ল আমাৰ হাইট অফ দ্য পিৰামিড এটো হ'ব আমাৰ হাইট অফ দ্য pyramid the pyramidor height to ami h ৰে ডিনোট কৰিছে নেক্সট আমাৰ হৈছে VF হৈছে L তো এটো হ'ব আমাৰ slanted length ঠিক আছে তো এতিয়া আমি প্ৰথমতে কি কৰিম বেছ এৰিয়াটো ক্যালকুলেট কৰি লম বেছ এৰিয়া যেটো TBA বুলি কৰো টোটাল বেছ এৰিয়া বিকজ আমাৰ কেছত অনলি এটাই বেছ আছে তো কোনো প্ৰবলেম নাই তো বেছ এৰিয়া ক্যালকুলেট কৰিব কাৰণে কি হয় যেহেতু এটো এটা স্কুৱেৰ লৈছো স্কুৱেৰ হলে আমাৰ কি ৰেগুলাৰ স্কুৱেৰ হয় তো এটো আমি ডাইৰেক্টলি B ৰে ডিনোট কৰো বিকজ আমি তো জেনাৰেল ফৰ্মুলাটো উলাব চেষ্টা কৰি আছো ৰাইট বিকজ এটো ট্ৰায়াঙ্গল হ'ব পাৰে পেন্টাগন হ'ব পাৰে যেহেতু এটা এৰিয়া তো এটো B1 B2 লবলৈ কোনো দৰকাৰ নাই সিম্পলি B বুলি ক'লে হ'ল যদি স্কুৱেৰ হয় তো সাইডৰ স্কুৱেৰ কৰি দিলে হ'ল ট্ৰায়াঙ্গল যদি হয় হাফ বেছ ইনটু অল্টিটিউড কৰি দিলে ওলাব পেন্টাগন যদি হয় হেতু আমি শিকিছো একৰ্ডিংলি আমি উলিয়াই লম বেছ তো এটো আমি B ৰে ডিনোট কৰিলো ঠিক আছে এটো নম্বৰ 1 হৈ গ'ল এতিয়া আমাক লাগিব LS এ ওলাব লেটাৰেল সাৰফেস এৰিয়া তো লেটাৰেল সাৰফেস এৰিয়া যেহেতু আমি ইয়াতে স্কুৱেৰ লৈছো তো স্কুৱেৰ লোৱা মিনিংটো কি হ'ল আমাৰ ইয়াতে টোটাল 4টা লেটাৰেল সাৰফেস ট্ৰায়াঙ্গল থাকিব লেটাৰেল ট্ৰায়াঙ্গল থাকিব তো লেটস সে আমি ট্ৰায়াঙ্গল লৈছো তো ইয়াতে আমি কি কৰিম এৰিয়া অফ 4টা ট্ৰায়াঙ্গল ল'ব লাগিব ফাৰ্স্ট ট্ৰায়াঙ্গলটো আমি লৈছো VBC area of triangle VBC এটো এড হ'ব area of triangle পিছফালে থকা lateral triangle to যোনটো হ'ব VDC তো area of triangle VDC plus area of triangle এবাৰ হ'ব আমাৰ VDA তো এটো হ'ব VDA plus আৰু ফ্ৰণ্টত থকা ট্ৰায়াঙ্গলটো হ'ল area of triangle VAB ঠিক আছে ট্ৰায়াঙ্গল এৰিয়াটো আমি জানো কি হয় হাফ ইনটু base তো এটা বেছ কি হ'ব যেহেতু আমি এটা তো এটো লেটস সে আমি এটো ৰেক্টেঙ্গল লৈছো তো আমি জেনাৰেলাইজ কৰি আছো এই BC লেংথটো হৈছে L1 CD লেংথটো হৈছে L2 DA লেংথটো হৈছে আমাৰ L3 আৰু AB লেংথটো হৈছে L4 যদি স্কুৱেৰ হয় গোটেইকেইটা সাইড ইকুৱেল হ'ব L1 L2 L3 L4 একৰ্ডিংলি আমি পুট কৰি দিব পাৰিম আমিতো ইয়াতে যে জেনাৰেল ফৰ্মুলা উলাব চেষ্টা কৰি আছো তো এৰিয়া অফ ট্ৰায়াঙ্গল VBC হৈ যাব ইয়াৰ বেছ তো বেছটো আমি লৈছো L1 অল্টিটিউড কি হ'ব অবিয়াসলি অল্টিটিউড এই যোনটো VF হৈছে হেতু অল্টিটিউড হৈ যাব আমাৰ কেছত আমি অল্টিটিউডটো কি লৈছো L লৈছো তো এটো হ'ব L1 into L plus next আছে area of পিছৰ triangle VDC তো হেতু হ'ব half তাৰ base হৈছে L2 into slanted height L plus next হ'ব half L3 into L আৰু fourth number triangle to হ'ব half L4 into L গোটেই কেছতে half আৰু L কমন হৈ আছে তো আমি কি কৰিম half into L কমন লৈ ললো এটো মাল্টিপ্লাই হৈছে L1 plus L2 plus L3 plus L4 এটা L1 plus L2 plus L3 L4 মানে কি আমি যোনটো বেছ আছে বেছৰ সাইড এটাক এড কৰি আছো বেছৰ সাইডক এড কৰা মানে পেৰিমিটাৰ কোৱা কথাটো একেই হৈ গ'ল তো এটো আমাৰ ফৰ্মুলা হৈ গ'ল হাফ ইনটু স্লেন্টেড লেংথ ইনটু পেৰিমিটাৰ P ঠিক আছে তো আমি LS এ উলাইলো LS এ যদি উলাইলো তো এতিয়াটো আমি টোটাল সাৰফেস এৰিয়া ইজিলি ডিফাইন কৰিব পাৰিম সো টোটাল
surface area. তো pyramidৰ total surface area কি হ'ব? Total base area ল'ব লাগিব add to এইটো আমাৰ lateral surface area, total lateral surface area. তো base area আমি কৈছো b plus আমাৰ LSA আহিছে half into slanted length into perimeter of the base. তো এইটোৱে হৈ যাব আমাৰ total surface area of the pyramid. ঠিক আছে, তো pyramid ওলাই গ'ল। তো pyramid ওলাই গ'ল, তো তাৰ নেক্সট এতিয়া ইয়াৰ ভলিউমৰ কথাটো পাতো। তো ভলিউম অফ এ পিৰামিড, তো ইয়াৰ আমি ডিৰাইভ নকৰোঁ। তো ভলিউম অফ এ পিৰামিডটো মনত ৰাখিব লাগিব। ভলিউম অফ এ পিৰামিড হৈছে আমি ইয়াৰ বেছটো ল'ম। ঠিক আছে, বেছৰ এৰিয়াটো ল'ম, যোনটো আমি বি বুলি কৈ ডিনোট কৰিম। তো বেছ এৰিয়া ল'ম আৰু ইয়াৰ অল্টিটিউডৰ লগত মাল্টিপ্লাই কৰি দিম। অল্টিটিউড মানে হাইট অফ দ্য পিৰামিড, এই এইচ ভেলুটোৰ লগত আমি মাল্টিপ্লাই কৰি দিম। আৰু যিটো ভেলু আহিব সেইটোক আমি 3ৰে ডিভাইড কৰিম। ইন শ্বৰ্ট, ভলিউম অফ এ পিৰামিড হৈছে 1/3 বেছ এৰিয়া ইনটু হাইট। তো এইটোৱে হৈ গ'ল আমাৰ ভলিউম অফ এ পিৰামিড ওলোৱাৰ ফৰ্মুলা। তো আই হোপ এতিয়া পিৰামিড কি হয় ক্লিয়াৰ হৈ গৈছে। তো এটা কাম কৰোঁ, এটা নিউমেৰিকেল ছল্ভ কৰিলে আৰু ক্লিয়াৰ হৈ যাব। Problem number 4. A square pyramid has a square as its base with side length 5 cm and a height of 11 cm. What is the volume of the pyramid? Very simple problem. So, amak dia hoise eta square base or pyramid. To yate dia ase jonto square base ase, to tar base or side length hoise side length equals to 5 cm. তাৰপিছত হাইট দি আছে, পিৰামিডৰ হাইটটো দিয়া হৈছে 11 সেন্টিমিটাৰ। এইখিনি ইনফৰমেশ্যন ইউজ কৰি পেলাই আমাক ভলিউমটো ওলাব দিছে। এতিয়া আমি কি কৰিম, বেছটো ওলাই ল'ম। তো বেছ হ'ব কি, যিহেতু আমাৰ স্কুৱেৰ বুলি কোৱা আছে, তো স্কুৱেৰৰ এৰিয়াটো কি হ'ব, চাইড স্কুৱেৰ, আৰু সেইটোৱে হৈ যাব আমাৰ বেছৰ এৰিয়া। তো বেছ হৈ গৈছে ইকুৱেলছ টু চাইড স্কুৱেৰ। তো এইটোক আমি কৰি দিম 5 cm হোল স্কুৱেৰ। 5 cm হোল স্কুৱেৰ কৰিলে আমি পাম 25 cm স্কুৱেৰ। তো এইটোতো পালোঁ। নাও আমি কেলকুলেট কৰিম ভলিউম। তো ভলিউমৰ ফৰ্মুলা হৈছে ভলিউম ইকুৱেলছ টু 1/3 বেছ এৰিয়া ইনটু হাইট অফ দ্য পিৰামিড। তো এইটো হ'ব 1/3 মাল্টিপ্লাই টু বেছ। বেছ হৈছে আমাৰ 25 cm স্কুৱেৰ মাল্টিপ্লাই টু হাইট দিছে আমাক 11 cm। তো গোটেইখিনি ভেলু আমি কেলকুলেটৰ প্লাগ কৰি দিম। তো আমি পাম 91.67 cm3। তো এইটোৱে হৈছে আমাৰ পিৰামিডৰ ভলিউম। ঠিক আছে, ভেৰি চিম্পল প্ৰব্লেম। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। A triangular pyramid has an equilateral triangle as its base with side lengths 6 inch, slanted length of 7 inch and a height of 8 inch. Determine its volume and total surface area. ঠিক আছে, তো আমাক দিয়া গৈছে এটা পিৰামিড যাৰ বেছটো হৈছে এটা ইকুইলেটাৰেল ট্ৰাইংগল। তো আমিতো জানো আমাক যিয়ে কৰোঁ আমি এই ট্ৰাইংগুলাৰ বেছটোৰ এৰিয়া ওলাব লাগিব। তো আমি এজিউম কৰিলোঁ এইটো হৈছে আমাৰ ট্ৰাইংগল ABC। যিহেতু এইটো হৈছে এটা ইকুইলেটাৰেল ট্ৰাইংগল, তো তিনিটাৰে চাইড লেংথ ইকুৱেল হ'ব। তো ইয়াতে AB আমি লিখিলোঁ গিভেন AB equals to BC equals to CA. তো তিনিটাৰে চাইড লেংথ ইকুৱেল হৈছে আৰু এইটো দিয়া হৈছে 6 inch. এতিয়া আমি এৰিয়া ওলাব লাগিব। এৰিয়া ওলাবৰ কাৰণেতো আমাৰ তাত বেছ এভেইলেবল আছে, বিকজ বেছটো হৈছে আমাৰ 6 inch, ৰাইট? BC লেংথটো হৈছে 6 inch, বাট ইয়াৰ অল্টিটিউডটো নাই। বাট এইটো ডাঙৰ প্ৰব্লেম নহয়, বিকজ এইটো হৈছে এটা ইকুইলেটাৰেল ট্ৰাইংগল। তো এৰ পৰা যদি আমি এটা অল্টিটিউড ড্ৰপ কৰোঁ BCত, তো এইটো য'ত মিট কৰিব সেইটো ইয়াৰ মিড পইণ্ট হৈ পৰিব। তো আমি ক'ব পাৰিম যে এই পইণ্ট ডিটো হৈছে মিড পইণ্ট অফ BC। তো ইয়াতে D is the midpoint of BC. তো মিড পইণ্ট অফ BC হোৱাৰ কাৰণে আমি ক'ব পাৰিম যে DC যোনটো হ'ব তাৰ লেংথটো হৈ যাব BC ডিভাইডেড বাই 2 হাফ অফ BC। তো BC যিহেতু হৈছে 6 inch, তো ইয়াৰ লেংথটো হৈ যাব আমাৰ 3 inch। এতিয়া আমি কি পাই গ'লো, এটা ৰাইট এংগল ট্ৰাইংগল পাই গ'লো। ADটো অল্টিটিউড হয়, তো আমি ক'ম ইন ৰাইট ট্ৰাইংগল ADC। তো আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰি পেলাই অল্টিটিউড ADটো ওলাই ল'ব পাৰিম। AD কি হ'ব, স্কুৱেৰ ৰুট অফ AC স্কুৱেৰ। AC হৈ গৈছে আমাৰ হাইপটেনিউছৰ স্কুৱেৰ মাইনাছ বেছ স্কুৱেৰ, DC স্কুৱেৰ কৰি দিম, আমি AD লেংথটো পাই যাম। তো আমাৰ AC কি হৈছে, ACটো আমি পাই থৈছোঁ এইটো 6 inch, বিকজ ইকুইলেটাৰেল ট্ৰাইংগল হয়। 6 স্কুৱেৰ মাইনাছ DCটো আমি কেলকুলেট কৰিলোঁ 3 স্কুৱেৰ। চ' 36 মাইনাছ 9 কৰি দিম, আমাৰ আহি যাব 27। তো 27ৰ স্কুৱেৰ ৰুট হৈ যাব 3√3। তো এইটো হৈ গ'ল আমাৰ লেংথ অফ AD। এতিয়া AD যদি পাই গ'লোঁ, তেনেহ'লে এই হাইটটো যদি আমি পাই গ'লোঁ 3√3, তেনেহ'লে আমি গোটেই ট্ৰাইংগলটোৰ এৰিয়াটো ওলাব পাৰিম। নাও তো আমি ক'ম নাও এৰিয়া অফ ট্ৰাইংগল ABC। তো এৰিয়া অফ ট্ৰাইংগল BC ওলাব হাফ ইনটু বেছ BC ইনটু অল্টিটিউড AD। তো বেছ হৈছে আমাৰ 6 inch,
আৰু altitude হৈছে 3 into square root of 3. So 2 times 3 6 তো এটো হৈ গল 9 square root of 3. তো square root of 3 তো হয় 1.732. তো 9 into square root of 3 কৰি দিম ইয়াৰ ভ্যালু আহিব আমাৰ approximately 15.6 যেহেতু এরিয়া হ'ব এটো হ'ব স্কয়ার ইঞ্চ গুটেবোৰ ইঞ্চত আছে তো এটো হৈ গল আমাৰ কাৰ এরিয়া অফ ট্রায়াঙ্গল এবিসি এটা এরিয়া অফ ট্রায়াঙ্গল এবিসি কও বা বেস কও একে হয় বেস এরিয়া তো এটো কম টি বি এ টোটাল বেস এরিয়া ওলাই গল আমাৰ 15.6 ইঞ্চ স্কয়ার এটা বেসৰ এৰিয়াটো যদি থাকে তেনেহলে আমি তো ভলিউম ইজিলি ক্যালকুলেট কৰিব পাৰিম বিকজ আমাৰ হাইটটো কি দি আছে হাইট অফ পিৰামিড দি আছে 8 ইঞ্চ তো আমি কম given h equals to 8 inch যোনটো হৈছে আমাৰ height of pyramid তো পিৰামিডৰ হাইটটো আমাৰ তাত প্ৰেজেন্ট আছে পিৰামিডৰ হাইট যদি আমাৰ তাত প্ৰেজেন্ট আছে তেনেহলে this implies volume তো ভলিউম আমি ইজিলি ক্যালকুলেট কৰিব পাৰিম ভলিউমৰ ফৰ্মুলা আছে 1/3 into total base area multiplied to height h তো আমাৰ তাত সব ভ্যালুবোৰ আছে তো 1/3 multiply to total base area তো এটো হৈছে 15.6 multiply to height আছে আমাৰ 8 তো এটো আমি ক্যালকুলেট কৰো so 3 times 5 is 15 5.3 তো আমাৰ হ'ব 5.3 into 8 5.3 multiplied to 8 42.4 ভলিউমৰ কথা পাতিছো তো এটো হ'ব আমাৰ কিউবিক ইঞ্চ তো আমি পিৰামিডৰ ভলিউমটো পাই গলো 42.4 কিউবিক ইঞ্চ এটো এপ্ৰক্সিমেট হ'ব যেহেতু আমাৰ 15.6 টো হৈছে এটা এপ্ৰক্সিমেট ভ্যালু ঠিক আছে তো এপ্ৰক্সিমেটলি 42.4 ইঞ্চ কিউব পাই গলো নেক্সট ষ্টেপটো হ'ব এতিয়া টোটাল সাৰফেস এৰিয়া ইজিলি ওলাব পাৰিম স্লেন্টেড লেংথটো আমাৰ তাত আছে তো আমি ওলাও প্ৰথমতে নাও লেটাৰেল সাইড area তো LSA lateral side area kita ki asil to lateral surface area to ami formula asal half into slanted length into perimeter to half into slanted length amar ki di ase problem to di ase 7 inch right 7 inch slanted length hoy aru perimeter ki hobo jehetu equilateral triangular side kita 6 inch ase to perimeter hobo 3 into 6 to ami kom 7 inch multiply to perimeter hobo 3 into 6 ঠিক আছে so 2 times 3 হৈ গল 3 so ইয়াতে থাকিল 3 into 3 9 into 7 63 so 63 square inch হৈ গল আমাৰ lateral surface area তো lateral surface area যদি পাই গলো total surface area তো easily পাম now or come thus total surface area formula to is base total base area plus TBA asile PSA নহয় total base area তো আমি লিখিম total base area plus lateral surface area তো total base area আমি কি পাই থৈছো আমাৰ হৈছে 15.6 square inch 15.6 square inch plus 63 তো এটো হৈ যাব আমাৰ 8 এফালে হৈ গল আমাৰ 7 so 78.6 inch square এটো হৈ গল আমাৰ total surface area of the pyramid তো আহি যাও এতিয়া আজি lecture to final concept লৈ জন্তু হৈছে এটা frustum মানে কি হৈছে তো ডেফিনিশন to প্ৰথমতে আমি পঢ়িলো frustum হৈছে এটা ইউনিক 3D object that is derived by cutting the apex of a pyramid তাৰ মানে আমাৰ জন্তু পিৰামিড দিয়া থাকিব সেই পিৰামিডৰ জন্তু vertex বা apex point টো থাকে সেই apex point ক যদি আমি কাটি দিও তেনেহলে আমি এটা ফিগাৰ পাম সেই ফিগাৰটোকে কোৱা হয় অবজেক্টটোকে কোৱা হয় এটা frustum বাট হেতু জাহা তাহা কাটিলে নহব এটো এটা নিয়ম আছে কাটাৰ তো এটো ইয়াতে নেক্সট পোৰশনটো দি আছে the portion that is left with us after cutting the apex of a pyramid is known as a frustum ঠিক আছে ইয়াতে কাটাৰ পিছত যোনটো আমাৰ বেস পাম কাৰণ কাটিতেলকে বটম বেসটো আছে আমি এটা টপ বেস এটা পাই যাম এই টপ বেস আৰু বটম বেসটো যোনটো থাকিব এই frustumৰ ইটো হিটো লগত প্যাৰেলেল হ'ব লাগিব তেতিয়াহে কিটো আমি frustum বুলি কম ঠিক আছে এটা কাম কৰো ফিগাৰেৰে বুজিব চেষ্টা কৰো আৰু ক্লিয়াৰ হৈ যাব তো আমি কনসিডাৰ কৰিছো এটা স্কয়াৰ পিৰামিড স্কয়াৰ বেসৰ পিৰামিড তো ইয়াৰ বেসটো নাম দি দিও A B C আৰু D আৰু ইয়াৰ এপেক্স পইণ্ট যোনটো হৈছে এটো হৈ গৈছে ইয়াৰ V বা ভাৰ্টেক্স বুলি কৈ যোনটো আমি কওঁ তো আমি কি কৈছো ফ্ৰাস্টামৰ ডেফিনিশনত আমি কৈছো যে আমাৰ যোনটো এই পিৰামিডটো থাকিব এই পিৰামিডটোক এটা কাট মাৰিব লাগিব তো কাট মাৰি দিয়ালকে এটা আমি দুটা পিৰামিড পাই গলো এটা ওপৰ পৰ্চন পিৰামিড পাই গলো আৰু এটা তলৰ পিৰামিড পাই গলো ওপৰটো এটা পিৰামিডে হৈ আছে ৰাইট এটো এটা সৰু পিৰামিড হৈ গল অৰিজিনাল পিৰামিডতকৈ এই ওপৰৰ পৰ্চনৰ যোনটো পিৰামিড হৈছে এখিনি নালাগে এটোক আমি ডিসকাৰ্ড কৰি দিও তলত যোনটো আমাৰ থাকি গল হেতুকে কোৱা হয় ফ্ৰাস্টাম অফ এ পিৰামিড বিকজ তলৰ
অফ পিৰামিডটো এটা আমাৰ বেছ পাইছোঁ ৰাইট কাটি দিয়াৰ লগে লগে এই যোনটো বেছটো পাইছোঁ তো এইটোক আমি এটা নাম দি দিওঁ EFGH এতিয়া এই EFGH যোনটো স্কুৱেৰ বেছটো পালোঁ এইটো তলৰ বেছৰ লগত এক্সেক্টলি পেৰেলেল হৈ থাকিব অলটো তাৰ এৰিয়াটো ডিফাৰেণ্ট হ'ব বাট ইহঁত দুইটাৰ বেছ এক্সেক্টলি পেৰেলেল হ'বই লাগিব এই যোনটো শ্বেপ পাই গ'লোঁ এই 3 ডাইমেনশ্যনেল অবজেক্টটো এইটোকে কোৱা হয় ফ্ৰাষ্টাম অফ এ পিৰামিড ঠিক আছে আমাৰ ওপৰটোৰ লগত কোনো কানেকশ্যন নাই আমাৰ তলৰটোৰ লগতে কানেকশ্যন থাকিব তো যিহেতু এইটো এটা 3D অবজেক্ট হৈছে তো তাৰো আমি ইয়াৰ উলিয়াব পাৰিম তাৰ টোটেল সাৰফেস এৰিয়া আৰু ইয়াৰ ভলিউমটো তো আমি ইয়াৰ ডেৰিভেশ্যনটো নাযাওঁ ইয়াৰ ডাইৰেক্টলি ইয়াৰ ফৰ্মুলাটো ইউজ কৰিম তো আমাৰ টোটেল সাৰফেস এৰিয়া আৰু ভলিউম অফ ফ্ৰাষ্টাম অফ পিৰামিডটো হৈছে তো ভলিউমৰ ফৰ্মুলা আছে h divided by 3 b1 plus b2 plus square root of b1 into b2 ইয়াতে h হৈছে আমাৰ হাইট এতিয়া কিন্তু এইটো পিৰামিডৰ হাইট নহয় বিকজ পিৰামিডৰ হাইট ল'লে গণ্ডগোল হৈ যাব বিকজ আমি পিৰামিডৰটো ওপৰৰ পাৰ্টটো অলৰেডি ডিসকাৰ্ড কৰি দিলোঁ এইটো হৈছে হাইট অফ ফ্ৰাষ্টাম তো হাইট অফ ফ্ৰাষ্টামটো বহুতে সিম্পল হয় আমাৰ যেহেতু দুটা বেছ আছে টপ বেছ আৰু বটম বেছ তো বটম বেছৰ যোনটো স্কুৱেৰ বেছ হ'ল তাৰ যদি আমি চেণ্টাৰটো লওঁ c1 আৰু ওপৰৰ বেছটোৰ চেণ্টাৰটো লওঁ c2 এই দুইটাৰ মাজৰ যোনটো হাইট হৈ গ'ল পাৰপেণ্ডিকুলাৰ হাইট এই যোনটো পাৰপেণ্ডিকুলাৰ হাইট হৈ গ'ল সেইটোৱে হৈ যাব আমাৰ হাইট অফ ফ্ৰাষ্টাম তো c1 c2ৰ লেংথটো হৈ যাব আমাৰ হাইট অফ ফ্ৰাষ্টাম ইয়াতে b1 b2 হৈছে বেছ এতিয়া বেছ আমি যদি তলৰটো b1 বুলিকে মানো তলৰ স্কুৱেৰটোক আমি b1 বুলি মানো তেনেহ'লে ওপৰৰ স্কুৱেৰটো b2 হৈ যাব তো এইটো আমি অল্টাৰনেটিভলি ল'ব পাৰোঁ কোনো প্ৰব্লেম নাই তো b1 plus b2 plus square root of b1 into b2 এইটোৱে হৈ যাব আমাৰ ভলিউম ওলোৱাৰ ফৰ্মুলা সাৰফেস এৰিয়া হৈ যাব l divided by 2 এতিয়া l কি হৈছে l টো হৈছে আমাৰ slanted length যোনটো আমাৰ যোনটো অৰিজিনেল আমি কেনেকৈ ডিফাইন কৰিছিলোঁ slanted length টো এপেক্সৰ পৰা ডিফাইন কৰিছিলোঁ এবাৰ এপেক্সৰ পৰা ডিফাইন নকৰি আমি কি টপ বেজৰ এজৰ পৰা বটম বেজৰ এজলৈ যোনটো আমাৰ slanted length হ'ব সেইটোৱে হৈ যাব আমাৰ l divided by 2 into p1 plus p2 এতিয়া p1 কি হৈছে পেৰিমিটাৰ এতিয়া পেৰিমিটাৰ কাৰ p1 হৈছে তলৰ যোনটো আমাৰ থাকিব পলিগনটো তাৰ পেৰিমিটাৰ আৰু p2 হৈছে আমাৰ ওপৰৰ পলিগনটোৰ পেৰিমিটাৰ তো আই হয় ফৰ্মুলা কেইটা কোৱাইট ষ্ট্ৰেইট ফৰৱাৰ্ড হয় অলপ মনত ৰাখিলে হ'ল এতিয়া এটা নিউমেৰিকেল কৰিলো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব Find the volume of a frustum of a regular pyramid whose area of bases are 9 cm square and 10 cm square respectively and height is 9 cm. ঠিক আছে তো আমাৰ এটা ভলিউম ওলাব দিছে তো ভেৰি সিম্পল গিভেন আমাৰ বেছ b1 ৰ এৰিয়াটো দিয়া আছে 9 cm square আৰু b2 বেছটোৰ আমাৰ দিয়া আছে 10 cm square এটো দিয়া আছে তাৰ পিছত হাইট অফ ফ্ৰাষ্টাম হেতু দিয়া আছে হাইট অফ ফ্ৰাষ্টাম হৈছে আমাৰ 9 cm তো এতিয়া এই ফৰ্ম ভ্যালুখিনি ইউজ কৰি পেলাই আমি ভলিউমটো ক্যালকুলেট কৰিম সো ভেৰি সিম্পল ডাইৰেক্টলি সাবস্টিটিউট কৰিলে হৈ গ'ল তো ভলিউম হৈ যাব আমাৰ 9 divided by 3 because height divided by 3 multiplied to b1 plus b2 তো b1 হৈছে 9 b2 হৈছে আমাৰ 10 plus square root of b1 into b2 তাৰ মানে 9 multiplied to 10 ঠিক আছে তো এইফালে যাব 3 into 3 গুছি গ'ল তো 3 multiplied to 10 plus 9 19 plus square root of 90 ঠিক আছে এটো আমি ক্যালকুলেটৰত সাবস্টিটিউট কৰি দিও ইয়াৰ ভ্যালুটো আহি যাব 85.46 আৰু আমাৰ হ'ব cubic centimeter তো এইটোৱে হৈছে ভলিউমে ওলাব দিছে সাৰফেস এৰিয়াটো ওলাব দিয়া নাই সাৰফেস এৰিয়া ওলাবলৈ হলে আমাক আৰু ইনফৰমেশন লাগিব যোনটো হৈছে আমাৰ লেংথ আৰু পেৰিমিটাৰ ঠিক আছে তো আমি এইটো আৰু আগ নাবাঢ়ো তো এইটোৱে হৈছিল আমাৰ আজিৰ লেকচাৰটো তো আমি বহুতেই ইম্পৰ্টেন্ট বস্তুবোৰৰ ওপৰত কথা পাতিলো আমি প্ৰিজমৰ পৰা আৰম্ভ কৰি তো প্ৰিজমৰ ডিফাৰেন্ট টাইপছ অফ প্ৰিজমৰ কথা পাৰো আমি ৰেগুলাৰ প্ৰিজম অবলিক প্ৰিজম তাৰপিছত ডিফাৰেন্ট টাইপছ অফ প্ৰিজম যেনেকৈ ৰেক্টেংগুলাৰ প্ৰিজম হৈ গ'ল তাৰপিছত আমাৰ triangular prism হৈ গ'ল pentagonal prism তো বহুত টাইপৰ prism আছে বাট গোটেই কেইটাৰে আমাৰ যোনটো ক্যালকুলেশন হৈছে টোটাল সাৰফেস এৰিয়াৰ ভলিউম ক্যালকুলেশন এৰিয়া এটো মেথডলজিটো সেম থাকিব ঠিক আছে তাৰ পিছত আমি প্ৰিজম কথা পতাৰ পিছত আমি পিৰামিডলৈ আহি গলো তো পিৰামিড ৰিলেটেড কিছুমান প্ৰবলেমছ কৰিলে যত আমি টোটাল সাৰফেস এৰিয়া আৰু ভলিউম অফ দা পিৰামিড ক্যালকুলেট কৰিবলৈ শিকিলো এন্ড ফাইনালি আমি কি শিকিলো আজি ফ্ৰাষ্টাম অফ আ পিৰামিড তো ফ্ৰাষ্টাম এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট হৈছে আমি কি কৰো পিৰামিডটো ভাঙি দিও দুটা পাৰ্টত ভাঙি দিও আৰু যোনটো পাৰ্টত আমাৰ এপেক্সটো থাকে সেই পইণ্টক আমি কুচাই দিও তলৰ যোনটো পোৰশনটো থাকি গ'ল এটা তলৰ বেছ থাকিল আৰু আপাৰ বেছ থাকিলে হেইটোৰে হেই অবজেক্টটোকে হেই 3 ডাইমেনশনাল অবজেক্টটোকে কোৱা হয় ফ্ৰাষ্টাম ঠিক তেনেকৈ আমি নেক্সট লেকচাৰত আমি কোণৰ বিষয়ে কথা পাতিম তো সিমিলাৰলি হেই কোণটো এটা ফ্ৰাষ্টাম থাকে তো ফ্ৰাষ্টাম অফ এ কোণ তো যেতিয়া এটা আমি নেক্সট লেকচাৰ কৰিম তাতে কভাৰ আপ হৈ যাব তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰো সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ